যাক তেওঁ নিজৰ বুলি ভাবিছিল, যাৰ পৰিয়ালৰ কথা তেওঁ সদায় চিন্তা কৰিছিল, যাৰ সকলো কথা তেওঁ বিশ্বাস কৰি লৈছিল। সকলোকে ইমান মৰম কৰিছিল, মানুহজনে অকল মৰমেই কৰিব জানিলে আৰু তাৰ বাহিৰে একো নাই। মোক আৰু সকলোকে আমি নিজৰ বুলি আঁকোৱালি লৈছিলো, নিজৰ আছিলে সকলো। সেইজন মানুহৰ সৈতে সিহঁতে কি সাহসত এনেকুৱা কৰিলে? এয়া ক্ষোভ, এয়া এগৰাকী পত্নীৰ ক্ষোভ, এয়া প্ৰতিগৰাকী জুবিন অনুৰাগীৰ ক্ষোভ। যিকেইজন মানুহৰ পৰিয়ালৰ বাবে জুবিন গাৰ্গে সদায় চিন্তা কৰি আহিছিল। নিজৰ কথা নাভাবি নিজৰ লগত থকা মানুহকেইজনৰ বাবে চিন্তা কৰা মানুহ আছিল জুবিন গাৰ্গ। কিন্তু সেইজন জুবিন গাৰ্গকে শেষ কৰি পেলালে লগতে ঘূৰি ফুৰা এইকেইটা লম্পতে। শেহতীয়াকৈ CIDৰ জেৰাত শেখৰ গোস্বামীয়ে মুখ খুলিছে আৰু কৈছে যে জুবিন গাৰ্গক বিষ পান কৰোৱা হৈছিল। তাৰ পাছতেই উত্থাপন হৈছে ভিন্ন ধৰণৰ প্ৰশ্ন। শেখৰ গোস্বামীয়ে লগতে কৈছিল যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকণ মহন্ত জড়িত আছে এই সমগ্ৰ প্লেনিংটোত। ইয়াৰ পূৰ্বেও আমি দেখিবলৈ পাইছিলোঁ যে শেখৰ গোস্বামীৰ কেইটামান হোৱাটছএপ মেছেজৰ স্ক্ৰীনশ্বট ভাইৰেল হৈছিল আৰু সেই একেখিনি কথাকে শেখৰ গোস্বামীয়ে CIDৰ জেৰাত কৈছে। গতিকে এতিয়া প্ৰত্যেকৰে একোটা প্ৰশ্ন, যদি শেখৰ গোস্বামীয়ে জানিছিল তেন্তে কিয় পৰিয়ালক জনোৱা নাছিল সেই কথা? যদি শেখৰ গোস্বামীয়ে জানিছিল যে জুবিন গাৰ্গক নিঃশেষ কৰাৰ এক পৰিকল্পনা কৰি ৰখা হৈছে, তেন্তে শেখৰ গোস্বামীয়ে কিয় জনোৱা নাছিল গৰিমা শইকীয়াক? শেখৰ গোস্বামীৰ এই বিস্ফোৰক ভাষ্য পোহৰলৈ অহাৰ পাছতেই এতিয়া জাঙুৰ খাই উঠিছে প্ৰত্যেকেই দাবী উত্থাপন কৰিছে যে শেখৰ গোস্বামীও সমানেই দায়ী। কাৰণ শেখৰ গোস্বামীয়ে জানিছিল যে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হ'ব আৰু সেয়ে বিদেশলৈ লৈ গৈ ছিংগাপুৰত জুবিন গাৰ্গক বিষ পান কৰোৱাই হত্যা কৰা হ'ল। সকলোৱে জানিছিল যে জুবিন গাৰ্গৰ পানী আৰু জুইৰ পৰা বিপদ আছে, কিন্তু তাৰ পাছতো জুবিন গাৰ্গক নমাই দিয়া হৈছিল সাগৰৰ মাজত আৰু সেই সাগৰতেই চিৰদিনৰ বাবে শুই পৰিল আমাৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ হোৱাৰ পাছতেই এতিয়া পত্নী গৰিমা শইকীয়া গাৰ্গে দাবী জনাইছে যে দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে, কাৰণ তেওঁলোকক জুবিন গাৰ্গে মৰম কৰিছিল আৰু সেই মৰমৰ মূল্য জুবিন গাৰ্গক তেওঁলোকে এনেকৈ দিব বুলি কল্পনা কৰা নাছিল। গতিকে তেওঁলোকৰ শাস্তি অনিবাৰ্য। ব্যুৰ ৰিপৰ্ট, খাটাং সংবাদ।